ধুবুৰী জিলাৰ হামিদাবাদ কনিষ্ঠ মহাবিদ্যালয়ত আৱেগিক পৰিৱেশত অনুষ্ঠিত হয় বিদায়ী সম্বৰ্ধনা অনুষ্ঠান। মহাবিদ্যালয়খনৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কৰ চাকৰিকাল শেষ হোৱাৰ বাবে জনাবলগীয়া হয় অৱসৰকালীন বিদায়। কেৱল মহাবিদ্যালয়খনতেই নহয়, এখন বৃহত্তৰ অঞ্চলত বিশেষ নামেৰে পৰিচিত বৰুবাবু। মূল নামতকৈ বৰুবাবু হিচাপে পৰিচিত লোকগৰাকীৰ অৱসৰকালীন বিদায়ী সভাত ল'ৰাৰ পৰা বৃদ্ধলৈকে আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। আলম খান ওৰফে বৰুবাবু নামৰ লোকগৰাকী যেন মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সকলো সমস্যা সমাধানকাৰী আছিল। 1985 চনৰ 17 ছেপ্টেম্বৰত চাকৰি জীৱনৰ পাতনি মেলিছিল বৰুবাবুৱে। চাকৰি জীৱনকালত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনত তেওঁৰ এটা সুনাম আছে। নিজৰ কৰ্মৰ প্ৰতি অধিক সচেতন লোকগৰাকীয়ে নিজৰ ডিউটিৰ পিছতো বিভিন্ন সামাজিক কামত নিজকে নিয়োজিত ৰাখিছিল। জাতি ধৰ্ম নিৰ্বিশেষে মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল বৰুবাবুৱে। মহাবিদ্যালয়ৰ উচ্চবৰ্গ সহায়ক আলম খান চাহাবৰ অৱসৰকালীন বিদায়ী সভা ইমানেই আৱেগিক হৈ পৰিছিল যে সভাস্থলীত কান্দোনৰ ৰোল উঠিছিল। চাকৰি জীৱনৰ বিভিন্ন তিতাকেহাৰ প্ৰায় 40টা বছৰি পাৰ কৰি অৱশেষত 2024 চনৰ 30 জুন তাৰিখ অৰ্থাৎ আজিৰ দিনটোত অৱসৰ গ্ৰহণ কৰে। চাকৰি জীৱনৰ সমাপ্তিৰ দিনটোত অনুষ্ঠিত কৰা বিদায়ী সম্বৰ্ধনা সভাত অৱসৰী উচ্চবৰ্গৰ সহায়কগৰাকীৰ সম্বৰ্ধনা জনোৱা হয়। বিদায়ী সভাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত এক আৱেগিক পৰিস্থিতিৰ সৃষ্টি হয়। হামিদাবাদ কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা আয়োজন কৰা বিদায়ী সভাত গামোচা, জাপি, কলম, মানপত্ৰ, শৰাই, কুৰাণ শ্বৰীফ, জাইনামাজ, তছবি, ছাতি-লাঠি আদি বিভিন্ন মূল্যৱান সামগ্ৰীৰে সম্বৰ্ধনা জনোৱা হয়। লগতে জামাদাৰহাট আঞ্চলিক কৰ্মচাৰী পৰিষদৰ পৰাও অৱসৰী লোকগৰাকীক গামোচা, ছাতি আদিৰে সম্বৰ্ধনা জনায়। দীৰ্ঘদিনীয়া চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি আলম খানেও আৱেগিক হৈ পৰে আৰু চাকৰিৰ পিছতো মহাবিদ্যালয়ৰ যিকোনো কাম-কাজত প্ৰয়োজন সাপেক্ষে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। মই আলম খান, আজি আমাক বিদায় দিলে। চৰকাৰী নিয়ম অনুসাৰে 60 বছৰৰ পিছত বিদায় দিয়া নিয়ম তাই দিলে। মই এই কলেজত তেতিয়া জুনিয়ৰ আৰু ছিনিয়ৰ একেলগে আছিল। 17/9/1985 চনৰ পৰা একেৰাহে কাম কৰি আছোঁ। এতিয়া মই জুনিয়ৰ কলেজত আছোঁ। চৰকাৰে মোটামুটি ধৰণৰ ভাগ কৰি দিছে। জুনিয়ৰ কলেজৰ পৰা আমি ৰিটায়াৰমেণ্ট হ'লোঁ আজি। আৰু আমি শিক্ষকসকলক বা আমাৰ অধ্যক্ষ মহোদয়ক আশা কৰোঁ যাতে সিহঁতে তাহাঁতৰ সেই সুস্থভাৱে তেখেতৰ চাকৰি পিৰিয়ডটো সুকলমে পাৰ কৰিব পাৰে। আৰু মোৰ শৰীৰ সুস্থ যদি থাকে আমি মাজে মাজে আহি কলেজত সহায় কৰিম।